তাৰ কাৰণে তেওঁলোকে যি কাম কৰিব লাগে, যি ধৰণৰ আইন প্ৰস্তুত কৰিব লাগে, সেই ধৰণৰ আইন পৰিৱৰ্তন তেওঁলোকে কৰিছে। আৰু কৃষি ক্ষেত্ৰত দেখা গৈছে যে এণ্টায়াৰ কৃষি খণ্ডত যিটো অন্ততঃ প্ৰাইভেটাইজেশ্যন হোৱাৰ পাছত চৰকাৰী উদ্যোগবোৰ যিবিলাক আছিল, ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ সেইবোৰ প্ৰাইভেটাইজেশ্যন হৈছিল। সেইবিলাক দ্ৰুত প্ৰাইভেটাইজেশ্যন কৰাৰ কাৰণে যিটো পাইপলাইন কৰিছিল, এই তাৰ পাছত তেতিয়াও কিন্তু ইয়াত কৃষি খণ্ডত সোমাই পৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত কৰ্পৰেটৰ যেতিয়া প্ৰয়োজন হ'ল কৃষি খণ্ডত লাভজনক উদ্যোগ হিচাপে তেওঁলোকে লক্ষ্য কৰিছে, তেতিয়া তেওঁলোকে এণ্টায়াৰ কৃষি খণ্ডকে কৰ্পৰেটৰ হাতত তুলি দিবলৈ তেওঁলোকে পৰিকল্পনা হাতত লৈছিল। তাৰ কাৰণে তেওঁলোকে তিনিখন কৃষি বিল আনিছিল তেওঁলোকে। আৰু কৃষি বিল যিকেইখন আইনত পৰিণত কৰিছিল তেওঁলোকে সংসদ পাতি, আৰু এটা ব্যাপক এটা গোটেই ভাৰতবৰ্ষ যদি এটা বিদ্ৰোহ এটা হৈছিল, দিল্লীত তাত কেন্দ্ৰীভূত হৈছিল। আৰু সেই এবছৰৰ ওপৰত সেই কৃষক বিদ্ৰোহৰ পৰিণতিত চৰকাৰে পুনৰ এটা অভূতপূৰ্ব ঘটনা যে তেওঁলোকে সেই আইনকেইখন পুনৰ তেওঁলোকে প্ৰত্যাহাৰ কৰিবলৈ বাতিল কৰিবলৈ বাধ্য হৈছে। তাৰ পাছতো তেওঁলোকৰ কিন্তু সেই এজেণ্ডা কিন্তু তেওঁলোকে পৰিহাৰ কৰা নাছিল। কাৰণ কৃষি খণ্ডটো তেওঁলোকে এটা অতি লাভজনক বা এটা উদ্যোগ এটা হ'ব পাৰে, যদিও কৃষকে উৎপাদিত মূল্য নাপায়, কিন্তু তাৰ কৃষি পণ্যৰ ওপৰত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকে কিন্তু বিৰাট লাভ কৰে। গতিকে সেইকাৰণে তেওঁলোকে কৃষি খণ্ডটোকে তেওঁলোকে বিচাৰিছিল। আৰু সেইকাৰণে তেওঁলোকে পাছৰ পৰ্যায়ত তেওঁলোকে বীজৰ নামত বা ব্যৱসায়ৰ যিটো হয়, যিটো সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে আইন প্ৰণয়ন কৰি তেওঁলোকে আকৌ একে প্ৰকাৰে কৃষি খণ্ডটোক তেওঁলোকে আকৌ মানে কৰ্পৰেটত তুলি দিবলৈ চেষ্টা কৰি গৈ আছে। এইটো সফল হোৱা নাছিল, কাৰণ ভাৰতবৰ্ষৰ কৃষক সমাজে তাক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। নৰেন্দ্ৰ মোদী চৰকাৰে যিমানে দাবী নকৰক, মানে তেওঁ এটা মানে কঠোৰ শাসন এটা চলাইছে, তেওঁ সময়ত কোনো আন্দোলন সফল হোৱা নাই। কিন্তু এটা কথা আপোনালোকে লক্ষ্য কৰিব, যোৱা সময়ছোৱাত কৃষকৰ ওচৰত বাৰে বাৰে নৰেন্দ্ৰ মোদী চৰকাৰ বা বিজেপি চৰকাৰে নতশিৰ হ'বলৈ বাধ্য হৈছে। দিল্লীৰ সেই আন্দোলনৰ পাছতো নয়দাত যি কৃষক আন্দোলন হৈছে, মহাৰাষ্ট্ৰত যি কৃষক আন্দোলন হৈছে, ৰাজস্থানত যি কৃষক আন্দোলন হৈছে, প্ৰত্যেকটোতে সেই অৱশেষত গৈ দীঘলীয়া আন্দোলনৰ বা এটা আকস্মিক আন্দোলনৰ পৰিণতিত নৰেন্দ্ৰ মোদী চৰকাৰ বা বিজেপি ৰাজ্য চৰকাৰবোৰ তেওঁলোকে নতশিৰ হ'বলৈ বাধ্য হৈছে। আৰু তেওঁলোকে নিজে আগবাঢ়ি ছুটি কৰিবলৈ বাধ্য হৈছে। সিদিনা মহাৰাষ্ট্ৰত সেই একেটা ঘটনা পুনৰ হৈছে। মহাৰাষ্ট্ৰৰ 4 পাৰ হ'ল এতিয়ালৈকে। তেওঁলোকে লং মাৰ্চ কৰিছে, 200 কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি আহি তেওঁলোকে মুম্বাইত তেওঁলোকে আন্দোলন কৰি চৰকাৰক নতশিৰ হ'বলৈ বাধ্য কৰিছে। যে ভাৰতবৰ্ষত কৃষকৰ আন্দোলনৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰ কেতিয়াও তিষ্ঠিব পৰা নাই, এইটো আমি দাবী কৰিব পাৰোঁ। আৰু এই কৃষক সমাজৰ লগত যেতিয়া শ্ৰমিক শ্ৰেণী যেতিয়া একগোট হৈছে, এটা নতুন ৰসায়ন সৃষ্টি যেতিয়া হৈছে, যিটো আপোনালোকে ৰাজনৈতিক দলবোৰৰ ক্ষেত্ৰত দেখিব, নিৰ্বাচনৰ সময়ত এলায়েন্স হয়। এতিয়া জনসাধাৰণৰ মাজত এলায়েন্সবিলাক হৈছে, জনসাধাৰণৰ কৃষক আৰু শ্ৰমিকৰ মাজত এলায়েন্স হৈছে, আৰু এটা নতুন সমীকৰণৰ সৃষ্টি হৈছে। আৰু এই সমীকৰণৰ লগত ছাত্ৰ, যুৱ, মহিলাও আগবাঢ়ি আহিছে, আৰু তাৰ পৰিসৰ বৃদ্ধি হৈছে। আৰু ই এটা নতুন এটা পৰিৱেশ সৃষ্টি কৰিছে ভাৰতবৰ্ষত। এতিয়া যি নতুন নতুন আইন আনি আছে চৰকাৰে, যে শ্ৰম বোৰ্ড তেওঁলোকে আনি তেওঁলোকে ভাৰতবৰ্ষৰ শ্ৰমিক আন্দোলন গতিমূল কৰিবলৈ বিচাৰিছে, শ্ৰমিকৰ অধিকাৰ কাঢ়িবলৈ গৈ আছে। তাৰ লগে লগে আকৌ নতুনকৈ কৰ্পৰেটাইজেশ্যনটো আছে, নতুনকৈ যিটো এতিয়া আমেৰিকাৰ লগত যিটো টেলিফোনিক ডিল যিটো কৰিছে, এই কোনো লিখিত চুক্তি এতিয়ালৈকে তাৰ ৰূপ পোৱাই নাই। ই এটা নৰেন্দ্ৰ মোদীৰ লগত তাৰ পৰা টেলিফোনত এটা আলোচনা হৈছে, আৰু তাৰ এইখন এখন ডিল বুলি কোৱা হৈছে, তাক কোৱা হৈছে মাদাৰ অফ অল ডিল। আৰু এই ডিলৰ জৰিয়তে তেওঁলোকে কি কৰিবলৈ গৈ আছে, যে তেওঁলোকে ভাৰতবৰ্ষৰ কৃষিখণ্ডক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিবলৈ গৈ আছে। পূৰ্বতে যেতিয়া আগতো ভাৰতবৰ্ষত খাদ্য নাটনি হোৱাৰ সময়ত খাদ্য এটা চাফিচিয়েণ্ট নাছিল, তেনেকুৱা ক্ষেত্ৰত বিদেশৰ পৰা খাদ্য আমদানি কৰিব লগা হৈছিল। কিন্তু তাৰ লগে লগে ভাৰতবৰ্ষৰ কৃষিখণ্ড শক্তিশালী কৰিবৰ কাৰণে পূৰ্বৰ চৰকাৰবোৰে যিমান ভুল নীতি নাথাকক কিয় সেই আগ্ৰহটো আছিল, তেওঁলোকে কৰি গৈছিল। আৰু তাৰ ফলত আজি অন্ততঃ ভাৰতবৰ্ষৰ কেইবিধমান শস্যৰ বাহিৰে বাকী সকলো ক্ষেত্ৰত তেওঁলোক ভাৰতবৰ্ষ শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল। খালি খোৱা তেলৰ আৰু বিয়েলৰ বাহিৰে বাকী সকলো ক্ষেত্ৰত ধান, ঘেঁহু ইত্যাদি ক্ষেত্ৰত আত্মনিৰ্ভৰশীল। এতিয়া কি কৰিবলৈ গৈছে, ভাৰতবৰ্ষৰ খাদ্য নাটনি নাই, খাদ্য অভিনৈতিক, বেলেগ দেশক আজি খাদ্য ৰপ্তানি কৰিব পাৰে, বেলেগ দেশক খুৱাব পাৰে। তেনেকুৱা অৱস্থাত এতিয়া আকৌ আমেৰিকাৰ পৰা খাদ্য তেওঁলোকে আমদানি কৰিবৰ কাৰণে খুলি দিছে এখন টেলিফোনিক ডিলৰ জৰিয়তে।
এইটো হয়তো তেওঁলোকে পাছত ফৰ্মেলি কিবা কিবি কৰিব। গতিকে ভাৰতবৰ্ষখনত বিক্ৰী কৰিবৰ কাৰণে এটা কৰ্পৰেটৰ হাতত তুলিবৰ কাৰণে আছিলে। এতিয়া আকৌ আমেৰিকাৰ ধমকিত ট্ৰাম্পৰ ধমকিত তেওঁলোকে ভাৰতবৰ্ষৰ কৃষিখণ্ডকো ভাৰতৰ কৃষকসকলক প্ৰত্যাহ্বানৰ মুখত পেলাই তেওঁলোকে এই কাম কৰিবলৈ গৈ আছে। আৰু অসমৰ ক্ষেত্ৰত দেখি আছে যে আজিলৈকে এম এছ পি এটা অসমৰ বা ভাৰতবৰ্ষৰ কৃষকৰ এটা অধিকাৰ, কিন্তু কেইবিধমান দুই এবিধ সামগ্ৰীৰ বাহিৰে কোনো এম এছ পি নাই। আৰু তাকো কি কৰি আছে কেন্দ্ৰীয় চৰকাৰে যদি দুমাহ আগতে অক্টোবৰত যদি তেওঁলোকে এম এছ পি ঘোষণা কৰিছে, অসমত কৰিছে ডিচেম্বৰৰ 31 তাৰিখ, দুমাহ সময় অতিক্ৰম কৰি গৈছে। কিন্তু ইতিমধ্যে শস্য চপোৱা হৈ গৈছে, গৰীব কৃষকে তেওঁলোকে ৰাখি থব নোৱাৰে শস্যখিনি, তেওঁলোকে কম দামত বিক্ৰী কৰি দিবলৈ বাধ্য হৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত এই এম এছ পি আজিলৈকে এম এছ পিৰ দ্বাৰা অসমৰ খেতিয়ক লাভৱান হোৱা নাই। গতিকে এই ধৰণৰ যিবিলাক কাৰবাৰ চলি আছে, গতিকে এই সকলো দিশ হেৰি কৰি আমি কৃষকসকল শ্ৰমিকসকলৰ লগত আমাৰ এটা যিটো এটা মৈত্ৰীবন্ধন হৈছে, যিটো দিল্লীৰ মুভমেণ্টৰ জৰিয়তে এটা নতুন সমীকৰণ এটা হৈছিল। আৰু এই সমীকৰণে ভাৰতবৰ্ষৰ ৰাজনীতিত এটা পৰিৱৰ্তন, এটা সদৰ্থক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব, যে অকল ভাৰতবৰ্ষৰ ৰাজনীতি দলৰ ওপৰতে যি ৰাজনীতি নিৰ্ভৰ নকৰিব, ভাৰতবৰ্ষৰ শ্ৰমিক কৃষক তাৰ লগত ছাত্ৰ যুৱৰ আন্দোলন যেতিয়া সংগতি প্ৰকাশ কৰিব, একেলগে যেতিয়া আগবাঢ়ি যাব, তেতিয়াহ'লে ই ভাৰতবৰ্ষৰ ৰাজনীতিকো তেওঁলোকে শক্তিটো প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। গতিকে অহা 12 তাৰিখৰ যি আমাৰ ধৰ্মঘট, এই ধৰ্মঘটত আমি আহ্বান জনাইছোঁ অসমৰ জনসাধাৰণক, অসমৰ কৃষক সমাজক, অসমৰ কৃষি মজুৰক, অসমৰ ছাত্ৰ যুৱক ইয়াৰ সকলোকে। গতিকে আৰু অসমৰ আৰু এটা কথা হৈছে যে সময়ছোৱাত অসমৰ যি সম্পদ, এই সম্পদক কৰ্পৰেটক হাতত দিবৰ কাৰণে যিবিলাক ষড়যন্ত্ৰ চলাই আছিল, যাৰ কাৰণে উচ্ছেদৰ বিৰাট প্ৰক্ৰিয়া চলাই আছিল, আৰু জনজাতীয় আনকি কাৰ্বি আংলং, ডিমা হাছাও ইত্যাদিৰ মাটি হাজাৰ হাজাৰ বিঘা যি দিবলৈ গৈ আছিল, তাৰ সম্পদ দেশত তুলি দিবৰ কাৰণে এই সকলো ফালৰ পৰাই অসমৰ স্বাৰ্থ এই কৰ্পৰেটৰ হেৰি পৰিপন্থী। গতিকে এই 12 তাৰিখৰ আন্দোলন সফল ধৰ্মঘট সফল কৰাৰ ওপৰত আমাৰ শক্তি আৰু বৃদ্ধি কৰাৰ প্ৰশ্ন আছে। এই কৰ্পৰেটৰ বা কৰ্পৰেটৰ কমিউনেল নেক্সাছ যিটো বা কেন্দ্ৰীয় চৰকাৰৰ যিটো এই ক্ৰনি কেপিটেলিষ্টবিলাকৰ পৰা তেওঁলোকৰ যিটো হেৰি, এইবিলাকৰ প্ৰতিৰোধ কৰাৰ প্ৰশ্ন আছে। গতিকে 12 তাৰিখৰ ধৰ্মঘটটো আমি আমাৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে আদি কৰি কেইবাটাও সমস্যা সমাধানৰ বাবে আলোচনা চলি আছে আৰু আশা কৰা হৈছে যে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত অৰ্থাৎ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ সমস্যা সমাধানৰ বাবে যত্ন কৰিব। গতিকে বাইদেউ লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে আমাৰ এই চেনেল সাবস্ক্ৰাইব কৰিব। ধন্যবাদ। অসমৰ ৰাইজ, সেই ছাত্ৰ হওক, যুৱ হওক, মহিলাই হওক, কৃষক হওক, কৃষি শ্ৰমিকে হওক, অথবা শ্ৰমজীৱী মানুহ, গতিকে মই এইটো আহ্বান দিছোঁ আৰু ইয়াতে সংবাদ